প্ৰকৃতিৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে আজিৰ গৌৰীপুৰ চহৰৰ মাজমজিয়াত প্ৰতিবাদ কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ। প্ৰকৃতিৰ ওপৰত চলা অত্যাচাৰ আমি কেতিয়াও মানি নলওঁ। গছ কটাৰ কাৰ্য মানুহ হত্যাতকৈ গুৰুতৰ অপৰাধ। আজি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গোটেই বিশ্বৰ সৃষ্টি যদি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল তেনেহ'লে ইমান অত্যাচাৰ চলোৱা হৈছে আৰু এয়া সঁচাকৈ মানৱ জাতিৰ বাবে ডাঙৰ আৰু লজ্জাজনক কথা। একাংশ বাণিজ্যিক প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে যেনেদৰে গজাল পিন আদি নিজৰ বিজ্ঞাপনবোৰ গছত ওলোমাই ৰাখিছে, এয়া এক লাখটকীয়া প্ৰশ্ন। এই বুলি কৈ কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সভাপতি নিখিল ৰায়ৰ লগতে আন কেইবাজনো ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কি ক'ব? যিহেতু গোটেই বিশ্বৰ সৃষ্টি আমাৰ প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল, তেনে ক্ষেত্ৰত আমি জীবশ্ৰেষ্ঠ মানৱ জাতিকে যিজনে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি আছে সে আসলে প্ৰকৃতিৰ বাবে ভয়ংকৰ আক্ৰমণ। এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে একাংশ বাণিজ্যিক প্ৰতিষ্ঠান আৰু ব্যক্তিগত শিক্ষা অনুষ্ঠানে যিধৰণে সিহঁতৰ নিজৰ বিজ্ঞাপনসমূহ ৰাজহুৱা স্তৰত গছবোৰত গছ ফুটা কৰি যিদৰে ওলমাই থৈছে, সে আসলে আমি জীবশ্ৰেষ্ঠ মানৱ হিচাপে খুবেই লজ্জিত। এই ক্ষেত্ৰত আমি আজি 2 বছৰমান আগতে জিলা প্ৰশাসনে লিখিতভাৱে অভিযোগ দিছিলোঁ। অভিযোগ দিয়াৰ পিছত আজি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত আমি 15 দিনমান আগত পুনৰবাৰ জিলা প্ৰশাসনে লিখিতভাৱে অভিযোগ দিছোঁ। অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত যিহেতু জিলাখন আমাৰ হয়, আমি ধুবুৰীয়া নহওঁ, মোৰ মাক বাপ দেউতাকৰ জন্ম ইয়াত আছিল, আমাৰ জন্ম ইয়াত, গতিকে আমি ধুবুৰীত থাকিব লাগিব। আমি ধুবুৰী সুস্থ কৰি ৰখাৰ দায়িত্ব আমাৰো আছে বুলি ভাবোঁ। সেই বিষয়ে আজি আমি যিহেতু কসমো বজাৰকে ধৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে সেই প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি আছে, সেই হিচাপে আজি আমি ইয়াত গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী এটা লোৱা হ'ল। পিছত কসমো বজাৰৰ পৰা আমাৰ মানে মাফ কথা কৈছিলে, মাফ খোজাৰ পিছত আমি তাৰ পৰা যিখিনি কাৰ্যসূচী আছে কাৰ্যসূচী প্ৰত্যাহাৰ কৰি ইতিমধ্যে লগতে এইটোও সকলোৱে দিব খুজিছে ধুবুৰী জিলাত থকা যিমানবোৰ স্কুল, ব্যক্তিগত স্কুল আৰু বাণিজ্যিক প্ৰতিষ্ঠান আছে, সিহঁতৰ নিজৰ চাইনবোৰ্ডসমূহ অতি শীঘ্ৰে ৰাজহুৱা স্থানত থকা গছ গছনিৰ পৰা আঁতৰি আনক, নহ'লে আমি অহা দিনত প্ৰত্যেকখন শিক্ষা অনুষ্ঠান আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ সন্মুখত গৈ এনেধৰণৰ আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য। ধন্যবাদ।